অখিল গগৈ একটা ক্যান্সার বেমাৰ। তেওঁৰ সভাত যিবিলাক মানুহ হয় বান্দৰ খেলা দেখা যায় নহয় মানুহ। তেওঁ যে বিজেপিৰ এজেণ্ট চবে গম পাই গৈছে। ৰাইজৰ দলৰ নামত কেইটা ৱাৰ্ড কমিশ্যনাৰ গোটেই অসমত জিকোৱা দেখিম নহয়। অখিল গগৈয়ে কংগ্ৰেছ ডেমেজ কৰিছিল, এটা ক্যান্সাৰ। অখিল গগৈ এটা ক্যান্সাৰ বেমাৰ। আমি আনি পেলাই এই বেমাৰটো আমাকো সিঁচৰিত কৰি দিলে। আজি তেওঁ ইমান লম্ভজম্প কৰে, তেওঁৰ বাহিৰে কাক জিকাব পাৰিছে? তেওঁ যে কয় তেওঁক আমি লৈছিলোঁ কিয়? তেওঁ ক'ত টাৰ্গেট কৰিলে? সংখ্যালঘু সমষ্টিবিলাক টাৰ্গেট কৰিলে। টাৰ্গেট কৰি কাক জিকাব খুজিছিলে? নোৱাৰিলে। অখিল গগৈ ডাঙৰীয়া কংগ্ৰেছৰ লগত এলায়েন্স কৰি বিজেপি লগত বুজা পৰা কৰি জিকি আহিছে। দম আছে যদি অকলে জিকি থাকা না। মই কৈছিলোঁ এই অখিল গগৈ আপুনিও এলায়েন্সত খেলক, মোক ফ্ৰেণ্ডলি খেলক, মোক ফ্ৰেণ্ডলি দিছিল। নেতা বুজা যাব কোন? মোৰ তাতে কিয় হ'ব? লেকচাৰ মাৰে। অকলে খেলি জিকি আহকচোন। ইমান পাৰফৰ্মেঞ্চ। আবুল তাবুল বকি থাকিলেহে ক'লে নেকি? তেওঁ যদি বকি থাকে কেনেকুৱা গালি পাৰে? কোনো ডিভাইচ নাই, কোনো নিয়ম নাই, তাৰ কোনো নাই, তাৰ সময় নাই, এনেই কৈ থাকিব। বান্দৰৰ নিচিনা জঁপিয়াই থাকিলে হ'ব নেকি? তেওঁ নেতা হ'ল নেকি? দেখি নিৰ্বাচন দেখা পাল নহয়, দিছিল নহয় গৌৰীপুৰত। কিমান ভোট পাইছে? কাক দিছিল কেণ্ডিডেট? তেওঁৰ দল ক'ত আছে? তেওঁৰ সংগঠন ক'ত আছে? কংগ্ৰেছ দলৰ এজনক নি মোৰ তাতে ফ্ৰেণ্ডলি খেলি দিলে। গৌৰীপুৰৰ কংগ্ৰেছৰ কেণ্ডিডেট নি ফ্ৰেণ্ডলি খেলি দিলে। চেয়াৰমেনকো লৈ গৈছে। আৰে কংগ্ৰেছী মানুহ লৈ তুমি দলৰ লৈ যাবা আৰু কংগ্ৰেছে জিকাই দিব লাগিব? কংগ্ৰেছে চুক্তি লৈছে নেকি তোমাৰ কেণ্ডিডেট জিকাই দিয়াৰ কাৰণে? মোৰ তাতে দিছিলা, ইমানকেইটা মিটিং কৰিছিলা, কিয় নোৱাৰিলা? ক'ত গ'ল নেতাগিৰি? তেওঁৰ সভাত যিবিলাক মানুহ হয় বান্দৰ খেলা দেখা যায় নহয় মানুহ, সেই বান্দৰ খেলা দেখা যায়। তেওঁক সমৰ্থন নকৰে। তেওঁ যে বিজেপিৰ এজেণ্ট চবে গম পাই গৈছে। সংখ্যালঘুলৈ যে ইমান চিঞৰে, এটা বাস্তৱ এটা সংখ্যালঘুৰ কাম কৰি দিছে নেকি? অখিল গগৈ NRCৰ কেছত 13টা কেছ হৈছিল, এটা কেছ কৰিছেনে? কোনোবা দিল্লীত গৈছিল নে NRC লৈ? ইমান ইভেকশ্যন হ'ল, গলত ধৰি কাণ দিলেই হ'ব। কোনোবা এটা হাইকোৰ্ট কৰিছেনে গভৰ্ণমেণ্টৰ এগেইনষ্টত? জঁপিয়াই ফুৰিলে হ'ব। ক'ত জিকি আহিছে? কেইটা জিকাইছে? তুমি জিকিছা কেনেকৈ? বিজেপিৰ লগত বুজা পৰা কৰি কংগ্ৰেছৰ লগত এলায়েন্স কৰি জিকি আহিছা। অকলে জিকাচোন, দম আছে যদি। আৱেগিক লৈ সংগঠন কৰা বেলেগ, আৱেগিক লৈ সংগ্ৰাম কৰাটো বেলেগ। তেওঁ মানুহৰ আৱেগিক লৈ ইমান দিন সংগ্ৰাম কৰি আছিল, ছাত্ৰ মুক্তি কৰি আছিল, কিবা কৰি আছিল, সেই বস্তুবিলাক টোটেলি বেলেগ। অহা ইলেকশ্যনত জিকি আহচোন, তুমি পাৰা নেকি কংগ্ৰেছৰ লগত এলায়েন্স নকৰাকৈ? পঞ্চায়তত কেইটা জিকাই লৈ আহিবা চাম নহয়, মিউনিচিপালিটিত কেইটা জিকাবা? ৰাইজৰ দলৰ নামত কেইটা ৱাৰ্ড কমিশ্যনাৰ গোটেই অসমত জিকোৱা দেখিম নহয়। অখিল গগৈ ডাঙৰীয়া তেওঁক ইয়ন নহয় জানো? শিৱসাগৰত নহয় জানো? টাউনটো তেওঁৰ পৰা নাই জানো? চাম নহয় কেইটা ৱাৰ্ড কমিশ্যনাৰ জিকায়। বান্দৰৰ নিচিনা জঁপিয়াই ফুৰিলে হ'ব? নেতা নিজে নিজে হৈ চিন্তা কৰক তেওঁ নেতা হয় নে নহয়। আজি 11 চনৰ পৰা 16 চনলৈকে মনত কৰক আপোনালোকে। বিজেপিয়ে কংগ্ৰেছ ডেমেজ কৰা নাছিল, অখিল গগৈয়ে কংগ্ৰেছ ডেমেজ কৰিছিল। খালি এইখিনিয়েই নহয়, চূড়ান্ত পৰ্যায়লৈ গৈ তৰুণ গগৈ ছাৰক কেনেকুৱাকৈ এটাক কৰিছিল মনত কৰক। কেনেকুৱাকৈ এটাক কৰিছিল, মাৰি পেলোৱাৰ প্লান কৰিছিল। তেওঁ কেতিয়াও কংগ্ৰেছৰ লগত থাকিব নোৱাৰে, কংগ্ৰেছত তেওঁ কেতিয়াও নহয়, কংগ্ৰেছক কেতিয়াও তেওঁ সমৰ্থন কৰিব নোৱাৰে। মিছা কথা এইবিলাক চব। মাত্ৰ তেওঁ নিজে জিকাৰ কাৰণে কংগ্ৰেছৰ লগত এইবিলাক নাটক কৰিছিল। কেনেকৈ জিকি আহিল সেইটোতো মই এক্সপ্লেনেশ্যন বাৰে বাৰে কৈ আছোঁ। কংগ্ৰেছৰ লগত এলায়েন্স কৰিছে, বিজেপিৰ লগত বুজা পৰা কৰিছে। অসমৰ ক'ত আছিল আৰু বিজেপি ফ্ৰেণ্ডলি খেলা? দেখাওকচোন মোক। অখিল গগৈ তাতে খেলিছে। ভোট লওক, যাতে বিজেপিৰ কেণ্ডিডেটটো জিকিব নোৱাৰে। বিজেপিৰ কেণ্ডিডেটটো লওক, যাতে বিজেপিৰ কেণ্ডিডেটটো জিকিব নোৱাৰে। কংগ্ৰেছে ভোটটো অখিল গগৈক দিবই। সেনেকুৱাকৈহে জিকি আহিছে। এইবিলাক নেতা ক'ব মানুহ, গোটেই অসমৰ মানুহ নাজানে কেনেকৈ জিকি আহিছে। তেওঁ বকি থাকিলে হ'ব। এছেম্বলিত কি ৰোল কৰে, কি কৰে, জঁপিয়াই থাকে যে। তেওঁ কি ভাষা কয় আমি শুনি থাকোঁ নহয়। অহা 5 বছৰত ৰাইজৰ দল নোহোৱা হ'ব। মোৰ সমষ্টিত যিয়ে ৰাইজৰ দল কৰিছিল তাক টিকেট দিয়া নাই। কংগ্ৰেছৰ যিজন
বিধায়ক আছিল, 3বাৰৰ বিধায়ক, মোৰ সমষ্টিত দিছিল ৰাইজৰ দলৰ, জীৱনত ৰাইজৰ দল কৰা নাই, কিয় দিয়া নাই তেওঁক প্ৰশ্ন কৰক। তেওঁক কওক আপুনি যে ইমান দিন জেলত গৈছে তেওঁৰ কাৰণে, ছাত্ৰ মুক্তিৰ পৰা ৰাইজৰ দল কৰিছে, ইমান সংগঠন কৰিছে, হা, তেওঁলোকক টিকেট নিদি কংগ্ৰেছৰ পৰা সেই ৰচিদ মণ্ডল ডাঙৰীয়া কিয় টিকেট দিছিল, কিহৰ বিনিময়, তেওঁক প্ৰশ্ন কিয় নকৰে। ৰাইজৰ দলৰ মানুহক কিয় টিকেট নিদিলে? আজি গৌৰীপুৰত ৰাইজৰ দলৰ মানুহ নাছিল নেকি? কিয় ৰাইজৰ দল মানুহক টিকেট নিদিলে? কিয় কংগ্ৰেছী কেণ্ডিডেট লৈ যায় টিকেট দিলে? তাৰমানে কংগ্ৰেছী ভোটটো ভাগ কৰিব লাগে, বুজি পাইছেনে? কংগ্ৰেছী ভোটটো ভাগ কৰিব লাগে, ওপৰৰ পৰা কৈ দিছে। তেওঁৰ চৰিত্ৰ বুজাৰ এতিয়াও বাকী আছে, গোটেই ৰাইজে বুজি পাইছে।